বুধবাৰৰ পৰা বিভিন্ন ধৰণৰ চৰ্চা চলি আছে, বিভিন্নখিনি তথ্য প্ৰকাশ পাইছে, স্যাটেলাইট ইমেজৰ বহুখিনি বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। আৰু তাৰ মাজতে এটা অভিযোগ বাৰে বাৰে উত্থাপন হৈছে নেপালৰ এই জলপ্ৰলয়ক লৈ, সেয়া হৈছে চীনৰ অবাধে চলাই থকা আন্তঃগাঁথনিমূলক যি কাম কাজ চলি আছে, উন্নয়নৰ অজুহাতত যিসমূহ বৃহৎ বৃহৎ প্ৰকল্প, সেই প্ৰকল্পসমূহেই নেপালৰ বিভীষিকা, নেপাল তছনছ হোৱাৰ অন্যতম কাৰণ হিচাপে অভিহিত কৰা হৈছে। আৰু এই অভিযোগ উত্থাপন কৰিছে এইবাৰ তিব্বত প্ৰশাসনে। কেন্দ্ৰীয় তিব্বত প্ৰশাসনে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে এই সমস্ত জলপ্ৰলয়, এই দুৰ্যোগৰ আঁৰত আছে চীনৰ দায়িত্বহীন প্ৰকল্প। হিমালয়ৰ যি মালভূমি আছে, হিমালয়ৰ মালভূমিত দায়িত্বহীনভাৱে চীনে যি প্ৰকল্পসমূহৰ সম্প্ৰসাৰণৰ কাম কৰি আছে, সেয়াই হৈছে নেপালৰ জলপ্ৰলয়ৰ অন্যতম কাৰণ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। বিভিন্ন ধৰণৰ কাৰণ বিশ্লেষণ কৰা হৈছে নেপালৰ শেহতীয়া বিভীষিকাক লৈ। প্ৰকৃতিৰ যি দুৰ্যোগ, প্ৰকৃতিৰ যি কালৰূপ, আৰু সেই প্ৰকৃতিৰ কালৰূপ কেনেদৰে হ'ল, বৰষুণ নোহোৱাকৈ, কোনো ডাৱৰ বিস্ফোৰণ নোহোৱাকৈ যি ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল হিমবাহৰ স্খলনক কেন্দ্ৰ কৰি বা হিমস্খলনক কেন্দ্ৰ কৰি, ইয়াৰ পিছতে এতিয়া হিমালয়ৰ সেই সংবেদনশীল বিষয়টো এতিয়া বাৰুকৈ চৰ্চিত হৈছে। অত্যন্ত এটা সংবেদনশীল অঞ্চলত কেনেদৰে চীনে সেই প্ৰকল্পসমূহ নিৰ্মাণ কৰি আছে। বিভিন্ন ধৰণৰ প্ৰকল্পৰ কাম চীনে শেহতীয়াকৈ হাতত লৈছে। নদী বান্ধৰ পৰা আৰম্ভ কৰি জলাশয় নিৰ্মাণ, ৰেলপথ সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি সৌৰশক্তি প্ৰকল্পলৈ বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক কাম চলাই আছে চীনে। আৰু যাৰ পৰিণতিত এনে এক ঘটনা সংঘটিত হ'ল, এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাক লৈ জলবায়ুৰ বৃহৎ পৰিৱৰ্তন হৈছে। আৰু সেই জলবায়ুৰ পৰিৱৰ্তনে এতিয়া হিমালয়ৰ সেই ঠুনুকা পৰিৱেশলৈ প্ৰত্যাহ্বান নমাই আনিছে। যি প্ৰত্যাহ্বানৰ ভয়াৱহতা সমগ্ৰ বিশ্ব সাক্ষী হ'ল বুধবাৰৰ নেপালৰ জলপ্ৰলয়, জলতাণ্ডৱ, সেই বিভীষিকা। বাৰে বাৰে এই কথা চৰ্চিত হৈ আহিছে যে চীনে নানান ধৰণৰ আন্তঃগাঁথনিমূলক কাম কাজ হাতত লৈছে উন্নয়নৰ অজুহাতত, পৰিৱেশ ধ্বংসাত্মক একাংশ প্ৰকল্পৰ কাম হাতত লৈছে। আৰু ইয়ে নেকি সমগ্ৰ হিমালয় অঞ্চলতে দুৰ্যোগৰ আশংকা এতিয়া দুগুণে বৃদ্ধি কৰা পৰিলক্ষিত হ'ল। অত্যন্ত এটা সংবেদনশীল অঞ্চল। ইতিমধ্যেই বিজ্ঞানীসকলে ৭০ দশকতে সেই সকিয়নি প্ৰদান কৰিছিল যে অতি ভয়াৱহ ৰূপত হিমালয়ৰ হিম গলি আহিছে, বৰফ গলি আহিছে, বহু হ্ৰদৰ সৃষ্টি হৈছে। আৰু সেই হ্ৰদসমূহ যদি ওলাই আহিবলগীয়া হয় বান্ধ ছিগি, তেতিয়াহ'লে এই নেপাল সদৃশ পৰিস্থিতিৰ আৰু অৱতাৰণা হ'ব। এই কথা তাৰেই ইংগিত প্ৰদান কৰিছে, সেই আশংকা আকৌ কঢ়িয়াই আনিছে। ইতিমধ্যে ভূতত্ত্ববিদসকলে ভূতাত্ত্বিক অধ্যয়ন, বিভিন্ন ধৰণৰ গৱেষণা, স্যাটেলাইট ইমেজসমূহৰ পৰা এই তথ্যই প্ৰকাশ কৰা হৈছে যে আগন্তুক কেইটামান ঘণ্টা অত্যন্ত স্পৰ্শকাতৰ, বিশেষকৈ নেপালৰ বাবে, ভাৰতৰ বাবে অত্যন্ত প্ৰত্যাহ্বানজনক হৈ উঠিব পাৰে এনেসমূহ প্ৰকল্প। চীনে নিৰ্মাণ কৰা এনে দায়িত্বহীন একাংশ প্ৰকল্পৰ বাবে ভাৰতো ইয়াৰ ভয়াৱহ সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেই আশংকা ইতিমধ্যে বৃদ্ধি পাইছে নেপালৰ দুৰ্যোগৰ পাছতেই। কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিলোঁ যে বিজ্ঞানীসকলে ৭০ দশকতেই এই সকিয়নি প্ৰদান কৰিছিল। শেহতীয়াকৈ যি পৰিঘটনাসমূহ হিমালয়ত চলি আহিছে, হিমালয়ত দেখিবলৈ পোৱা হৈছে, সেয়া ভূমিকম্পই হওক, নতুবা হিমস্খলনেই হওক, ভূমিস্খলনেই হওক বা হিমবাহ, এই ঘটনাসমূহ সংযুক্ত হৈ যি ধৰণৰ এটা পৰিস্থিতি নেপালত সৃষ্টি হ'ল, গতিকে ইয়াৰ পৰা এতিয়া অসমৰ বাবেও এক ভয়াৱহ সংকট নমাই অনাৰ আশংকা প্ৰকাশ কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলো এই ক্ষেত্ৰত যথেষ্ট সংবেদনশীল হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে। আহিছোঁ এই প্ৰসংগলৈ, য'ত নেকি চেণ্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেশ্যন, কেন্দ্ৰীয় তিব্বত প্ৰশাসনে ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে চীনৰ বিৰুদ্ধে যে যি জলপ্ৰলয়ৰ সূচনা হ'ল, যি জলপ্ৰলয়ে ধ্বংসলীলা চলালে, এফালৰ পৰা সকলো ধাহি মুহি নিলে, নেপাল আৰু তিব্বতৰ দুয়োফালৰ সীমান্তত যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে, লেণ্ডে নদীৰে যেনেদৰে হিমস্খলন, পাহাৰৰ পৰা নামি অহা সেই বৃহৎ অংশৰ প্ৰায় ৭০,০০০ ফুট উচ্চতাৰ পৰা নামি অহা সেই ঢল, কিমান শক্তি তাত নিহিত হৈ আছিল, সেই শক্তিৰে নামি অহা ঢল, য'ত নেকি ২,০০০ ফুট বহল এটা হিমবাহ
এনেদৰে স্খলন ঘটি বিচ্ছিন্ন হৈ হিমালয়ৰ পৰা বিচ্ছিন্ন হৈ নেপাললৈ নামি আহিল দুয়োফালে ধ্বংসলীলা চলালে তিব্বতৰ আৰু নেপালৰ দুয়োফালে যি ধ্বংসলীলা চলালে য'ত নেকি প্ৰায় ২,০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কাৰণ বহু লোকৰ এতিয়াও কোনো সন্ধান নাই পৰ্যটকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে হাজাৰৰো অধিক পৰ্যটকৰ এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই অত্যন্ত ভয়াবহ এই বিভীষিকা অকল্পনীয় অভাৱনীয় এই বিভীষিকা যি নেকি ২০২৫ চনৰ জুলাই মাহতো এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেতিয়াই সেই ধৰণৰ এটা সতৰ্কবাণী দিয়া হৈছিল যে অনাগত সময়ত পুনৰ নেপালত বিভীষিকাই সাৰখাৰ কৰিব পাৰে আৰু সেয়াই হ'ল বুধবাৰে দৰাচলতে সেয়াই হ'ল য'ত নেকি সমগ্ৰ অঞ্চল দুটাত এফালে তিব্বেত সীমান্ত এফালে নেপাল সীমান্তৰ দুইটা অঞ্চলতে বৃহত্তৰ ক্ষতি সাধন কৰিলে এই জলপ্ৰলয়ে একেদৰে নেপালৰ তিব্বেতী জনগোষ্ঠীৰ ওপৰতো ইয়াৰ প্ৰভাৱৰ কথা আলোকপাত কৰিছে তিব্বেত প্ৰশাসনে কোৱা হৈছে যে ৰাছুৱা গেগালিং বসতিস্থলত থকা ১১টা পৰিয়াল সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে লগতে সাব্ৰু বজাৰ আৰু টাইমুৰেত বহু লোকৰ নিৰুদ্দেশৰ খবৰ পোৱা হৈছে এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই ইতিমধ্যে ৬জন তিব্বেতীক উদ্ধাৰ কৰা বুলিও তিব্বেত প্ৰশাসনে সদৰি কৰিছে ভয়াবহ অত্যন্ত ভয়াবহ যি নেকি এতিয়া চীনৰ এই নিৰ্মাণ কাৰ্যসমূহৰ বাবে চীনৰ এই দায়িত্ব জ্ঞানহীন প্ৰকল্পসমূহৰ বাবে জলবায়ু দুগুণ ৰূপত এতিয়া প্ৰদূষিত হৈছে উষ্ণতা দুগুণ হাৰত বৃদ্ধি পাইছে হিমালয়ৰ আৰু হিমালয়ৰ উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভয়াবহ অনাগত এতিয়া আশংকা বৃদ্ধি কৰিছে বিপদৰ ভৱিষ্যতে কাৰণ এতিয়া চীনে অতি মুকলিকৈ আৰু চোৱা যদি হয় অতি অদম্য ৰূপত অতি মুকলিকৈ আৰু অতি অদম্য ৰূপত এইসমূহ জলাশয় নিৰ্মাণ নদী বান্ধৰ নিৰ্মাণ ৰেলপথ সম্প্ৰসাৰণৰ কাম সৌৰশক্তি প্ৰকল্পৰ কাম এইসমূহ কাম চলাই গৈছে যে নেকি সমগ্ৰ হিমালয়ৰ দুৰ্যোগৰ আশংকা এই মুহূৰ্তত বৃদ্ধি কৰিছে গতিকে এই দায়িত্বহীন কাৰ্যই এতিয়া সামগ্ৰিকভাৱে যদি চোৱা হয় মানৱতাৰ বাবে ভয়াবহ সংকট নমাই আনিছে মানৱীয়তাৰ ভয়াবহ ক্ষতি সাধন কৰিছে চীনৰ এই দায়িত্বজ্ঞানহীন প্ৰকল্পসমূহৰ বাবে গতিকে আগন্তুক সময়ত অধিক ভয়াবহ বিপদৰ সৃষ্টি কৰিব পৰা এটা পৰিস্থিতি আহি পৰিছে আৰু এই পৰিস্থিতিৰ সন্মুখত এতিয়া মৌন হৈ বহি থকাৰ সময় নাই বুলি সতৰ্কবাণী চীনক দিছে তিব্বেত প্ৰশাসনে চেন্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেশ্যনে এতিয়া এনেধৰণৰ এটা ভয়াবহ পৰিস্থিতি মানৱীয় সংকট মানৱতাৰ ক্ষতি সাধন কৰা এই ডাঙৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখত এয়া মৌন হৈ থকাৰ সময় নহয় বুলিও চীনক সকিয়নি প্ৰদান কৰিছে লগতে সকলোকে সজাগ আৰু সচেতন হ'বলৈও আহ্বান জনাইছে অসমৰ বাবে অত্যন্ত ভয়াবহ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভয়াবহ চীনৰ এই প্ৰকল্পসমূহ ইতিমধ্যে আমি আটাই গম পাওঁ যে ২০২৫ চনৰ জুলাই মাহৰ পৰা ইতিমধ্যে তিব্বেতৰ নিম্ন অৱবাহিকাত যি ইয়াৰলাং চাংপোত ৬০,০০০ মেগাৱাট ক্ষমতা সম্পন্ন বিশ্বৰ ভিতৰতে বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাম ইতিমধ্যে হাতত লৈছে চীনে যি নেকি ২০৩৩ চনত সম্পূৰ্ণ কৰাৰ এতিয়া সংকল্প লৈছে বা নিৰ্ধাৰণ কৰিছে পৰিকল্পনা সেই পৰিকল্পনা মৰ্মে ইয়াৰলাং চাংপো তিব্বেতৰ যি নিম্ন অৱবাহিকাত থকা এই স্থানত অত্যন্ত এটা সংবেদনশীল স্থান শেহতীয়াকৈ ভূতাত্ত্বিক অধ্যয়ন তাত প্ৰকাশ পাইছে সেয়া ভূমিকম্প প্ৰৱণ এটা অঞ্চল একে সময়তে যদি চোৱা হয় সেয়া হৈছে এটা সক্ৰিয় ফল্ট লাইন ভূতাত্ত্বিক অধ্যয়নত সেই তথ্য প্ৰকাশ কৰিছে এটা সক্ৰিয় ফল্ট লাইনৰ ওপৰত সেই ৬০,০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ ইয়াৰলাং চাংপোত নিৰ্মাণ কৰি আছে চীনে ২০৩৩ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়ে অনাগত সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ বাবে বৃহৎ ভয়াবহ সংকট নমায়নাৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে নেপালৰ যি জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা হ'ল আৰু তেনেধৰণৰ পৰিস্থিতি অনাগত ভৱিষ্যতে অসম বা উত্তৰ পূৰ্বাঞ্চলতো হোৱাৰ আশংকা কৰা হৈছে কাৰণ নেপালৰ সেই নিম্নাংশৰ অৱবাহিকা ইয়াৰলাং চাংপোই আহি অৰুণাচলত প্ৰৱেশ কৰিছে চিয়াং নাম হৈছে আৰু সেই চিয়াং আহি অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ হৈছে যি ব্ৰহ্মপুত্ৰ হৈছে অসমীয়াৰ আয়ুস ৰেখা এই ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ ওপৰতে নিৰ্ভৰ কৰি অসমৰ অৰ্থনীতি অসমৰ জীৱন জীৱিকা বহু পৰিমাণে নিৰ্ভৰ কৰে গতিকে তেনেকুৱা এটা ভৌগোলিক যি অৱস্থান সেই ভৌগোলিক অৱস্থানৰ প্ৰতি বৃহৎ প্ৰত্যাহ্বান নমাই আনিব পাৰে চীনৰ সেই বৃহৎ মেগা জলবিদ্যুৎ প্ৰকল্পই গতিকে অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ
যি অসমৰ আয়ুস ৰেখা নিশ্চিহ্ন কৰি পেলোৱাৰ আশংকা আছে যদি হিমালয়ৰ যিহেতু এটা ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে বাৰে বাৰে কৈ থকা হৈছে ভূমিকম্প এটাৰ পিছত আনটো ভূমিকম্প আহি আছে গতিকে তেনেস্থলত সেই 60,000 মেগাৱাট সম্পন্ন শক্তি সম্পন্ন জলবিদ্যুৎ প্ৰকল্প যদি ভাঙিবলগীয়া হয় তেতিয়াহ'লে কল্পনা কৰক অসম হৈ থাকিব নে মহাসাগৰ হ'ব এয়া অত্যন্ত এটা ভয়াৱহ পৰিস্থিতি যি বৃহৎ জলবোমাক লৈ সময়ে সময়ে এনেধৰণৰ চৰ্চা এনেধৰণৰ সতৰ্কবাণী দি থকা হৈছে ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ জলপ্ৰবাহৰ সৈতে অসমীয়াৰ জীৱন জীৱিকা সকলো জড়িত হৈ আছে কোটি কোটি মানুহৰ কৃষি অৰ্থনীতি জড়িত হৈ আছে লগতে ইয়াৰলুং চাংপুক ভেটা দিয়া এই বিষয়টো অসমৰ বাবে কেৱল ভাৰত চীনৰ কূটনৈতিক সম্পৰ্কৰ এটা বিষয়ে নহয় এই জল সুৰক্ষাৰ ক্ষেত্ৰতো অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় পৰিৱেশ সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এটা অত্যন্ত স্পৰ্শকাতৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে অৱশ্যে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে চীনৰ বৃহৎ প্ৰকল্পৰ সমান্তৰালভাৱে ভাৰতেও অৰুণাচল প্ৰদেশত চিয়াং আপাৰ মাল্টিপাৰপাজ এটা প্ৰকল্পৰ কাম হাতত লৈছে এটা বৃহৎ প্ৰজেক্টক লৈ আগবাঢ়িছে য'ত নেকি ইয়াৰ উদ্দেশ্য হৈছে বিদ্যুৎ উৎপাদনৰ লগতে জলসম্পদৰ ব্যৱস্থাপনা কৰা আৰু সম্ভাৱ্য বান নিয়ন্ত্ৰণতো সহায় কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পৰ কাম ভাৰত চৰকাৰে হাতত লৈছে গতিকে এনেধৰণৰ এতিয়া ভয়াৱহ ইংগিত হিমালয় বিশেষকৈ অত্যন্ত স্পৰ্শকাতৰ এই হিমালয় অঞ্চল য'ত নেকি পৰিৱেশ ধ্বংসাত্মক এই দায়িত্বহীন প্ৰকল্পসমূহ চীনে নিৰ্মাণ কৰি আছে যি নেকি এই কাৰ্যকলাপে সমগ্ৰ হিমালয় অঞ্চলত দুৰ্যোগৰ আশংকা দুগুণে বৃদ্ধি কৰিছে জলবায়ু পৰিৱৰ্তন ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এই নিৰ্মাণ কাৰ্যসমূহৰ পৰিপ্ৰেক্ষিতত আৰু সেয়েহে উষ্ণতা দুগুণে বৃদ্ধি পোৱাত এতিয়া বৰফ গলি ভয়াৱহ অশনি সংকেতৰ ইংগিত প্ৰদান কৰিছে এয়া মানৱ সভ্যতাৰ বাবে এক ডাঙৰ ইংগিত নেকি পৃথিৱী ধ্বংসৰ এয়া আগজাননী নেকি মানৱ সভ্যতাৰ অস্তিত্বক লৈ এয়া বৃহৎ আগজাননী নেকি গতিকে এই ক্ষেত্ৰত যি সময়ত বিজ্ঞানৰ অগ্ৰগতি বিজ্ঞানে চূড়ান্ত শিখৰত উপনীত হৈছে বিজ্ঞানৰ এই উত্তৰণৰ সময়ছোৱাত আৰু সেই বিজ্ঞানৰ জয়কাৰ এই সময়ছোৱাত চীনে এই দায়িত্বহীন প্ৰকল্পসমূহ নিৰ্মাণ কৰিছে ঠিকেই কিন্তু প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ কৰিব পাৰিবনে প্ৰাকৃতিক দুৰ্যোগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বিজ্ঞানত থাকিবনে যি ধৰণৰ নিৰ্মাণ কাৰ্য চলাই আছে গতিকে এই ক্ষেত্ৰত এতিয়া পানীৰ সংকট আহিব পাৰে এনেধৰণৰ দুৰ্যোগক লৈ পানী শুকাই যাব পাৰে ব্ৰহ্মপুত্ৰকে ধৰি নৈ উপনৈসমূহৰ এনেধৰণৰ দুৰ্যোগ হ'লে বা এই নদীবান্ধসমূহৰ ফলশ্ৰুতিত গতিকে তেনেস্থলত এতিয়া পানীৰ অস্তিত্বৰ সংকট মানৱীয় অস্তিত্বৰ সংকট গতিকে এনেধৰণৰ সংকটৰ সময়ছোৱাত এতিয়া এই প্ৰাকৃতিক দুৰ্যোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন যদি নহয় তেতিয়াহ'লে কিন্তু অত্যন্ত ভয়াৱহ বিপদ নমাই আনিব এনেধৰণৰ প্ৰকল্পসমূহে লাইভৰ পৰা বিদায় ল'ম প্ৰিয় দৰ্শক আপুনি কিভাৱে জনাব পাৰে আপোনাৰো মতামত ধন্যবাদ